বকত প্ৰশাসনৰ বিৰুদ্ধে ক্ষোভ জ্যেষ্ঠ নাগৰিকৰ। ভূমি অধিগ্ৰহণৰ ক্ষতিপূৰণৰ দাবী ৰহস্যজনকভাৱে হৰলুকি। চক্ৰ বিষয়া লাট মণ্ডল গাঁও প্ৰধানৰ বিৰুদ্ধে গাফিলতিৰ গুৰুতৰ অভিযোগ। নমস্কাৰ, মই বিতুমৰ ৰাজবংশী আপোনালোক সকলোকে লুইতপৰা ফয়চালৈ স্বাগতম জনাইছো। নিজৰ আইনী প্ৰাপ্য বিচাৰি এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে বকৰ এগৰাকী জ্যেষ্ঠ নাগৰিকে। সম্পূৰ্ণ বৈধ নথি পত্ৰ থকাৰ পিছতো নিজৰ মাটিৰ ক্ষতিপূৰণৰ পৰা বঞ্চিত হৈছে এগৰাকী বৃদ্ধা। কামৰূপ জিলাৰ বকত সংঘটিত হৈছে এই ঘটনা। বকৰ স্থানীয় প্ৰশাসনে এগৰাকী জ্যেষ্ঠ নাগৰিকক তীব্ৰ মানসিক নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। 17 নং ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ বাবে অধিগ্ৰহণ কৰা ভূমিৰ ধন ৰহস্যজনকভাৱে হৰলুকি হোৱা কেন্দ্ৰ কৰি আজি এক সংবাদমেল যোগে ক্ষোভ উজাৰে ভুক্তভোগী মহিলাগৰাকীয়ে। সবিশেষ জনাও আহক আমাৰ এই বিশেষ প্ৰতিবেদনত। বয়সৰ ভৰত কোচা খোৱা এগৰাকী মহিলা এতিয়া ন্যায় বিচাৰি চকুলো টুকিবলগীয়া হৈছে। কামৰূপ জিলাৰ বকমুচা অন্তৰ্গত বৰপুৰাকাৰ বাসিন্দা তথা প্ৰয়াত পৰমা কলিতাৰ ধৰ্মপত্নী ভাৰতী কলিতা সম্পূৰ্ণ বৈধ নথি পত্ৰৰে চৰজমিন মালিক হোৱা পিছতো চৰকাৰে অধিগ্ৰহণ কৰা ভূমি ক্ষতিপূৰণ পোৱা নাই মহিলাগৰাকীয়ে। জানিব পৰা মতে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ কৰ্তৃপক্ষই 17 নং ৰাষ্ট্ৰীয় ঘাইপথটো চাৰিলেনযুক্ত কৰাৰ বাবে ভাৰতী কলিতাৰ নামত থকা 81 নং পট্টাৰ 141 নং ডাগৰ ভূমি অধিগ্ৰহণ কৰিছিল। কিন্তু অধিগ্ৰহণ কৰা ভূমিৰ বাবদ পাবলগীয়া লাখ লাখ টকা ৰহস্যজনকভাৱে হৰলুকি হয়। বকৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া লাটমণ্ডল গাঁও প্ৰধান আৰু গণনিন্দন গাঁও পঞ্চায়তৰ সভানেত্ৰীৰ চৰম গাফিলতি আৰু ভুলৰ বাবে তেওঁ প্ৰাপ্য ধনৰ পৰা বঞ্চিত হোৱা বুলি সংবাদমেলত মুকলি অভিযোগ উত্থাপন কৰে। নিজৰ প্ৰাপ্য বিচাৰি কাৰ্যালয় দুৱাৰে দুৱাৰে ঘূৰি স্থানীয় প্ৰশাসনৰ পৰা কেৱল মানসিক নিৰ্যাতনহে লাভ কৰা বুলি আক্ষেপ প্ৰকাশ কৰে জ্যেষ্ঠ নাগৰিকগৰাকীয়ে। শুনো আহক এই ক্ষেত্ৰত ভাৰতী কলিতা কি কয়। আপুনি নাপাল এই বিষয়ত আপুনি চক্ৰ বিষয়াৰ অফিচত গৈছিল, যাওঁতে কি বুলি কৈছে? তেখেতসকলে কৈছে কি সেইটোতো প্ৰণৱৰ পইচা প্ৰণৱে পাইছে, প্ৰণৱে পাব পায়। আপুনি প্ৰণৱে পোৱা কাৰণে আপুনি হাইকোৰ্ট কৰিলে, কাৰণ আপুনি পাব লাগিছিল, আপুনি নাপাল। মই পাব লাগিছিল, মই খুজিছিলো মোৰ মাটি মই পাব লাগিছিল, কিন্তু মইতো পোৱা নাই। তাৰপাছত মই হাইকোৰ্ট কৰি দিলো। হাইকোৰ্টে কি কৈছে আপোনাক? হাইকোৰ্টে মোৰ কাম কৰি উঠি কৈছে মোৰ হেৰিত আছে, আপোনাৰ পইচাটো মই পাম বুলি কৈছিল, কিন্তু এতিয়ালৈতো মই পোৱা নাই। হয় নেকি? এতিয়ালৈ পোৱা নাই। কিয় পোৱা নাই আপুনি কওকচোন কওক। এতিয়া আগৰ কিছুমান ভুল কৰি থৈছে কাগজত। কোনে কোনে ভুল কৰিছে কওক। সেইটো কি স্বপ্না ৰাভা কি আছিলে? পঞ্চায়তৰ সভানেত্ৰী আছিল। আৰু গাঁওবুঢ়া আছিল গাঁওবুঢ়ানী ৰেখা ৰাভা। তেওঁ কৈছে কি 20 বছৰ দখল কৰি আছে। আমিতো দেখা পাইছোঁ আপুনি 2001 চনত আপুনি বিল্ডিং বনাবৰ কাৰণে পঞ্চায়তৰ পৰা আপুনি NOC লৈছিল। ভাৰতী কলিতাই তেতিয়া সিহঁতে সৰু আছে, নাবালক হৈ আছে। 2001 চনত আপুনি NOC পাইছিল পঞ্চায়তৰ পৰা, আৰু 2013 চনত পালা হেৰিয়ে প্ৰণৱে। এইটোতো কেলেংকাৰী হৈছে অলপ। আপোনাক জিৰাটোৰ পইচাটো হৰলুকি কৰাৰ কাৰ মানে হাত থকা বুলি ভাবে? এই উষা দাস, উষা নাথ মণ্ডল, ৰেজাউলো আছে। ৰেজাউল মণ্ডল নেকি? ৰেজাউল মণ্ডল এতিয়া নাই তেখেত থাকোঁতে উষা দাস আহিছে। উষা দাস নে নাথ? উষা নাথ আৰু গাঁওবুঢ়ানী আৰু দীপক বৰদলৈ কি তেওঁ চক্ৰ বিষয়া, মণ্ডল অফিচৰ চক্ৰ বিষয়া। তেওঁলোকে তাৰমানে খেলি মেলি কৰাৰ কাৰণে আপুনি পইচাটো পোৱা নাই? মই পইচাটো এতিয়ালৈ পোৱা নাই। মোৰ লগৰ মাটিৰ মানুহ ঘৰ দুৱাৰ বান্ধি চব আৰু ভাড়া দিলে, কিন্তু মই এটা ফুটা কৰিও পোৱা নাই। কিমান টকা আপোনাৰ মতে জিৰাটোৰ পইচা ওলাইছিল আপোনাৰ লগত? 1,12,00,000 কিবা 7,000 না কিবা টকা আছে। হয় নেকি? তেনে আপুনি 1 টকাও নাপালে? 1 টকাও পোৱা নাই, 1 টকাও পোৱা নাই। তাৰমানে আপোনাৰ মাটিখিনিৰ ষ্টেটাছটো কি হৈছে? মানে মাটিৰ মালিক অৰিজিন মালিক আছিল পৰমা কলিতা, তেখেতটো প্ৰয়াত।
এতিয়া তাৰ পিছত মই আপুনি লিগেল গাৰ্জেন লিগেল গাৰ্জেন মই অঁ। এতিয়া মই মাটিখিনি বৰ্তমান অধিকাৰ কৰি আছোঁ আপুনিতো ল'ৰা ছোৱালীৰ লগত বাতৰা কৰা নাই কৰা নাই কাৰো নামত তেওঁলোকৰ নাম উঠছে নাই মাটিখিনিত উঠছি ল'ৰাকেইটাৰ নামত হয় নেকি? ল'ৰাকেইটাৰ নাম উঠিছে কিন্তু আপুনি তেওঁলোকক ভাগাই দিয়া নাই ভাগাই দিয়া নাই এতিয়া আৰু ভাঙাও যাব চব সকলোকে চিডিল কৰি দিম বুলি ভাবিছোঁ তাৰে লগত আজিকালি ছোৱালীবিলাকো লাগিব পাৰে সেইকাৰণে মই ল'ৰাই ছোৱালী মই 8জন হয় 8জনৰ নামত মই মনেদি ভাবিয়ে আছোঁ কথাটো কিন্তু এতিয়া মই একো পইচাই পোৱা নাই একোৱেই পোৱা নাই মই কেনেকৈ দিম সিহঁতক ভগাই এতিয়া সিহঁতক গোটেইকেইটাকে মই সমানকৈ ভাগে দিম বুলি মই মনেদি ভাবি লৈছোঁ এতিয়া প্ৰশ্ন হ'ল যে এগৰাকী অসহায় জ্যেষ্ঠ নাগৰিকৰ প্ৰাপ্য ধন গ'ল কলৈ প্ৰশাসনিক বিষয়ৰ ভুলৰ শাস্তি কিয় ভুগিব লাগে সাধাৰণ ৰাইজে সমগ্ৰ বিষয়টোৰ উচিত তদন্ত কৰি ঊৰ্ধ্বতন কৰ্তৃপক্ষই ভুক্তভোগী মহিলাগৰাকীক ন্যায় প্ৰদান কৰিবনে সেয়া হ'ব লক্ষণীয় এই মাটি আপোনালোকৰ কাগজ পত্ৰ আমি সুবিধামতে পোৱা নাই প্ৰথম কেছ হ'ল গাঁওবুঢ়ানী কৈছে কি এই ঘৰ এই দোকান এইবিলাক এই মাটিত পলমে বাস কৰি থাকে পলবৰ কিন্তু তাৰ পিছত 4-5 মাহৰ কাৰণে নতুন এজনী মণ্ডলনী আহিছে তেওঁ ক'লে কি এই আমি পলবৰ বুলিয়ে আমি জানো তাৰপাছত SDC অফিচত গৈ মই একো ন্যায় নাপালোঁ তেখেতসকলে সকলো বিৱৰি মই এবাৰ নহয় দুবাৰ নহয় নটিচ পঠালোঁ কিবা কৰিলোঁ গোটেই তেখেতসকলে মোৰ নামত একো নাপায় মোৰ নামত একো দিয়া নাই এতিয়ালৈ মই জিৰাটৰ পইচাও পোৱা নাই আৰু মই মাটিৰ পইচাও পোৱা নাই কিন্তু এতিয়া তেখেতসকলে মোক কি দাবী দিছে আপোনালোকৰ ঘৰ আপোনালোকে ভাঙক মই কেনেকৈ ভাঙিম মই যদি টকা নাপাওঁ মাটিৰ পইচা নাপাওঁ জিৰাটৰ পইচা নাপাওঁ কেনেকৈ মই ভাঙিম তাৰপাছত মই হাইকোৰ্টত প্ৰমাণ কৰিব লগা হ'ল হাইকোৰ্টত প্ৰমাণ কৰোঁতে মই হাইকোৰ্টে বন্ধ কৰি দিলে পইচাটো বন্ধ কৰি থোৱা বুলি কৈছে কিন্তু পইচাটো কাই পাইছে বিপৰীত পাৰ্টীয়ে পালে নে কায়ে পাইছে সেইটো মই নাজানো এতিয়াও মই সেইটো বুজি পোৱা নাই আৰু এবাৰ পিছত মণ্ডল অফিচত আজি 2 সপ্তাহ আগত গ'লোঁ মই তেতিয়াহে তেখেতসকলে ক'লে আপোনালোকৰ 8টা ফাইল হেৰাইছিল কেনেকৈ হেৰাব মোৰ ফাইল 8টা ফাইল ক'ৰ পৰা হেৰুৱা বুলি কৈছে পৰা অফিচৰ পৰা কোন অফিচ এই SDC অফিচত বকৰ SDC অফিচৰ পৰা বকো SDC 8টা ফাইল হেৰাইছে 8টা ফাইলে হেৰাইছিল এইটো কি মই 32,000 টকা খৰচ হৈছে সেই ফাইল বনাওঁতে এতিয়া আপোনালোকে আৰু নতুনকৈ ফাইল দিব লাগে বাৰে বাৰে মোক এটা নহয় দুটা নহয় মই এই অফিচখনে মোক বহুত হাৰাশ দিছোঁ কিবা তেখেতসকলৰ ক'ব লগা আছে মোক ক'ব লাগিছিল খুলি বা এনেকুৱা হ'লে ইমান হ'লে কিন্তু মই একো ন্যায় নাপালোঁ এতিয়া সেইকাৰণে মই আজি এই পৰ্যায়ত পালোঁগৈ